এইখিনি হৈছে মোৰ বৰমাৰ এগৰাকীও আদ্য শ্ৰাদ্ধৰ দিনা মই যিহেতু ঘৰত গৈ পাইছিলোঁগৈ যেতিয়া মই গৈছিলোঁ আদ্য শ্ৰাদ্ধলৈ। এইখিনি হৈছে গৃহস্থই গায়ন বায়ন কি ধৰণেনো আদৰি আনে তাকে আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু এতিয়া কিন্তু ভকতৰ নাম প্ৰসংগও চলি আছে, গতিকে সেইখিনিও আপোনালোকে অলপ শুনিব পাব। এইখিনিৰ লগতে মানে অকণমান ভিডিঅ' ক্লিপ আহি যাব ইয়াৰ লগতে, যিহেতু মই এইখিনিতে কৰোঁতে মিউট কৰি দিছোঁ। ভকতৰ প্ৰসংগখিনি পূৰা আহি আছে, ইয়াৰ পাছত আপোনালোকে শুনিব অকণমান প্ৰসংগ। আৰু এইখিনি হৈছে মোৰ পেহীহঁতৰ হৰিনামৰ গ্ৰুপ, তেওঁলোকেও আহিছে হৰিনাম ল'বৰ কাৰণে। এতিয়া ভকতৰ যিখিনি নাম প্ৰসংগ কীৰ্তন সকলোখিনি শেষ হৈ গ'ল। যেতিয়া গায়ন বায়ন আহিছিলে যে সেইখিনি মতে ভকতৰ প্ৰসংগ চলি আছিলে। এতিয়া ভকতৰ কৰ্মখিনি শেষ হ'ল, এতিয়া তেওঁলোকে নাম ল'ব, গতিকে তাৰে অকণমান ক্লিপ লৈছিলোঁ, মই দেখাই দিম। नाचे
আৰু হৰিনামৰ পিছতে গায়ন বায়ন অনুষ্ঠান পৰিৱেশন কৰিছিলে। সেইখিনি মই দেখাবলৈ নহ'ল। সেইখিনি সময়তে মোবাইলটো মোৰ ছোৱালীজনীয়ে লৈ মানে নদী পাৰত গৈ ফটো উঠিবলৈ গুচি গ'ল। গতিকে মই সেইখিনি ভিডিঅ' কৰিব নহ'ল। গায়ন বায়নখিনি কিন্তু চাবলৈ বহুত ভাল লাগে। সেইখিনিয়ে মই এতিয়া ভিডিঅ' ক্লিপ দেখাব নহ'ল, তাৰ বাবে দুখিত বাৰু। এইখিনি হৈছে মোৰ ঘৰত শাক বুটলি আছিলোঁ যিদিনাখন মই মানে গুৱাহাটীলৈ আহিম আৰু। যিহেতু ঘৰত এইবোৰ খুতৰা জিলিমিলি বহুত আছিলে, লগতে লাই লফা। গতিকে গাঁৱৰ মানুহেতো এতিয়া সেই খুতৰা জিলিমিলি খাই খাই আমনি পাইছে বোলে, কিন্তু আমি আকৌ খাবই নাপাওঁ ন। গতিকে অকণমান বুটলি লৈছোঁ। এইবিলাক বস্তু আৰু চহৰত পাবলৈ নাই। গতিকে চহৰত কেতিয়াবা কিনি খাওঁ যদিও কেতিয়াবা আকৌ সেই ঔষধ দিয়াবিলাকেহে আহে। এইখিনিতো একদম সম্পূৰ্ণ ফ্ৰেছ হয় ন, একদম ঔষধ চৌষধ নিদিয়া, অকল গোবৰ সাৰত। গতিকে মই অকণমান শাক বুটলি ল'লোঁ, আপোনালোককো অলপ দেখাই দিলোঁ।